বন্ধু বান্ধৱীসকল নতুন পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ। এয়া আমাৰ আলু বিতৰণ কাৰ্যসূচী। চাওকচোন আজি এগ্ৰিকালচাৰৰ পৰা আমাক সৌৰভ ছাৰৰ আণ্ডাৰত সকলো কৰ্মকৰ্তাৰ আণ্ডাৰত আজি আমাক আলু বিতৰণ কৰিছেহি আমাৰ মধ্যতীয়কত। আৰু আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ যে আমি কেনেকৈ আলু খেতি কৰি উপকৃত হ'ব পাৰোঁ। আৰু তেওঁলোকে বৰ ধুনীয়া ধুনীয়া মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্যবিলাক মই আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ ডিপাৰ্টমেণ্টত জনোৱাৰ কোনো প্ৰয়োজন নাই, ইঞ্চুৰেঞ্চ কোম্পানীত জনোৱাৰ কোনো প্ৰয়োজন নাই যে আপোনালোকৰ আলু ব্লাইটত লোকচান হৈ গ'ল। সেইটো তেতিয়াহ'লে আপোনালোকে কেনেকৈ পাব? ইয়াৰ কথা হ'ল কি, আপোনালোকৰ যেতিয়া আলু চপাবৰ সময় হয় তেতিয়া এখন পঞ্চায়তত কমেও 4 ঘৰ মানুহত কোম্পানীয়ে কি কৰিব, আমাৰ যিটো ক্ৰপ কাটিং কৰা হয় তেখেতসকলে ক্ৰপ কাটিং ল'ব, অৰ্থাৎ 5 স্কোৱাৰ মিটাৰ আলুটো খান্দিব, খান্দি তাৰ ওজন কৰি চাব। সেই ওজনটো যদিহে গত 5 বছৰৰ তুলনাত কম হয় তেতিয়াহ'লে যিমানসকল কৃষকে ইঞ্চুৰেঞ্চ কৰি থৈছে সকলোৱে পাব। কিন্তু হাজাৰ লোকচান হৈ গ'লেও যিজনে ইঞ্চুৰেঞ্চ কৰা নাই তেখেতে নাপায়। কিন্তু ইঞ্চুৰেঞ্চ কৰা সকলৰ ভিতৰত কাৰোবাৰ যদি আলু বহুত পৰিমাণে বেছিও ওলায়, যথেষ্ট পৰিমাণে ভালো হৈছে, তথাপিতো তেখেতে পাব, কাৰণ তাৰ গড় হিচাপটো যথেষ্ট কমি গ'ল। গতিকে আপোনালোকে এইটো নাভাবিব যে আমি এতিয়া ইঞ্চুৰেঞ্চ কৰি থোৱা আছে, আলুটো আমাৰ হেৰি হৈ গৈছে, যিহেতুকে ব্লাইট লাগিছে, লোকচান হৈছে, ফটো মাৰি পেলাই ফটো দিওঁ আৰু তাৰ লগতে আমি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰোঁ, তেতিয়াহে আমি পাম। সেইটো আপোনালোকে ভাবিব কোনো প্ৰয়োজন নাই। তথাপিতো আপোনালোকে আলু খেতি যেতিয়া কৰিব, আলু খেতিৰ দ্বাৰা আপুনি মাটিৰ দ্বাৰা ফটো ৰাখিব, তাৰপিছতে আলু যেতিয়া গছবিলাক হৈ থাকিব তেতিয়াও ফটো ৰাখিব, আৰু যেতিয়া আপোনালোকৰ আলুৰ দ্বাৰা ব্লাইটে যদি লোকচান কৰি পেলায় তেতিয়াহ'লে আপোনালোকে তাৰ ফটো ৰাখিব। সেই ফটোখিনি ৰখা দৰকাৰ হ'লে মানে প্ৰেৰণো কৰিব, কিন্তু পাওঁতে আপোনালোকে কম্প্ৰেহেনচিভ ক্ৰপ ইঞ্চুৰেঞ্চৰ নৰ্মছ মতে আপোনালোকে তাৰ লাভাংশটো পাব। বলিষ্ঠ পদক্ষেপ কৃষিৰ ওপৰত আপোনালোকে পদক্ষেপ হৈছে যে তেখেতে দ্বিতীয়বাৰৰ কাৰণে প্ৰথম প্ৰধানমন্ত্ৰী হৈ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে তেখেতে কৃষকৰ যিটো 2000 টকা সেইটো চলি গৈছে। মানে তেখেতে কৃষকসকলৰ প্ৰতি ইমানেই শ্ৰদ্ধা, ইমানেই মানে আৱেগ, সেইটো মানে আমি এজন মৰিনী সমষ্টিৰ বিধায়ক মহিলাৰ প্ৰতিনিধিসকলে আমাৰ পঞ্চায়ত সমিতি, আমাৰ বিভাগীয় সমাজসেৱী আৰু আমাৰ সন্মানীয় আমাৰ কৃষকসকল, আজি আমি ইয়াত লগ হৈছোঁ আমাৰ আলু কঠীয়া বীজ বিতৰণৰ বাবে। আমাৰ যোৱা সপ্তাহত আমাৰ মৰিনী সমষ্টিৰ বিধায়ক মাননীয় প্ৰমীলা বৰীয়াই মোক উল্লেখ কৰে যে আমি এটা প্ৰগ্ৰেম ল'ব লাগে আমাৰ কৃষকসকল যাতে এইটো কাৰণে ৰাতি যাতে মধ্যমীয়া বা এটা মিট পৰ্যায়ত লৈ পেলাই আমি প্ৰগ্ৰেম এটা ল'ব লাগে যাতে কৃষকসকলে তাতেই আলু বীজ পায়। তো তেখেতে কৈছিলে যে তেখেতেও নিজে আহিব আৰু কৃষকসকলৰ লগত মত বিনিময় কৰিব, কিন্তু তেওঁ বিশেষ কাৰণত গুৱাহাটী যাব লগা হ'ল, সেইকাৰণে তেওঁ ইয়াত আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ বৰ্তমান ইয়াত 40 কুইণ্টল আলু মজুত আছে, আৰু আমি আমাৰ মৰিনী সমষ্টিৰ অন্তৰ্গত মধ্যতীয়ক, পূৰ্বতীয়ক, পশ্চিমতীয়ক এইকেইখন গাঁও পঞ্চায়তৰ পৰা কৃষকসকলক আমন্ত্ৰণ জনোৱা হৈছে, আৰু বহু সংখ্যক কৃষক আহি আছে, আমাক সংযোগ জনাইছে। আমি আশাবাদী তেওঁলোক আহিব, আৰু তেখেতসকলে আমাৰ চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা এই আলু বীজসমূহ সংগ্ৰহ কৰি তেখেতসকলে কৃষি কৰি উপকৃত হ'ব, আৰু কৃষকসকলৰ প্ৰতি উপকাৰৰ লক্ষ্য আগত ৰাখি মাননীয় বিধায়ক মহোদয়ে এতিয়া আমাৰ কৃষকৰ এটা জড়িত আছে, তাৰমানে আমাৰ ধৰি লওক কৃষি বিভাগৰ হাতত কৃষক কোন কোন হয় বা কি কৰে তেওঁলোকে সেইটো আমাৰ তথ্য নাই বৰ্তমান। কাৰণ আমাৰ প্ৰিয় হৈছিলে 2011 চনত, এতিয়া আজি তাৰিখে আমাৰ 2019 শিকিবলৈ হ'ল। গতিকে আমাৰ ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত এটা আঁচনি লৈছে যে প্ৰত্যেকজন মানুহৰ কৃষক আৰু চিনাক্ত কৰিব লাগিব, আৰু এটা এখন ডিজিটেল বাতৰি চালি বনাব। তাৰ কাৰণে দিয়া হ'ব, কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ সখী বা সুযোগী তেওঁলোকৰ সহযোগত আমি কৰিম। আৰু আপোনালোকক মই এইটো কাৰণেই জনাইছোঁ যে আপোনালোকৰ তাত জনাবলীটো আপলোড কৰিব লাগিব, আধাৰ লিংক হ'ব, তাৰ জনাবলী আপলোড কৰিব, মোবাইলেও উঠি আহিব। আমি আমাৰ জিলা প্ৰশাসকৰ ফালৰ পৰা বিভিন্ন সহায়ক আমি মানুহ নিয়োগ কৰিম, তেওঁলোকেহে এই কামটো কৰিব পাৰিব। গতিকে মই আপোনালোকক এইকাৰণেই জনাইছোঁ যাতে আপোনালোকে এইখন মিটিঙৰ জৰিয়তে এই কথাটো জানি আপোনালোকৰ ওচৰৰ কৃষকসকলক সজাগ কৰিব পাৰে। সেইকাৰণেই কৈছোঁ, কাৰণ তাত জমাবন্দীটো লিংক কৰিব লাগিব।
আৰু মানুহৰ নিজৰ নামত মাটি থাকিব লাগিব। ধৰি লৈছোঁ এখন ঘৰত 5জন ককাই ভাই আছে, সেই 5জন ককাই ভাইৰে আমি ID বনাই দিব পাৰিম, কিন্তু তেওঁলোকৰ নামটো তাত থাকিব লাগিব।